হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ এই অন্নপ্ৰসনৰ মেইন ব্লগটোলৈ। কিন্তু এই ব্লগটো মই যেনেকৈ ভাবিছিলোঁ তেনেকৈ আপোনালোকক দিব নোৱাৰিম, সেইটো কাৰণে প্ৰথমতে ক্ষমা বিচাৰিছোঁ। কাৰণ ব্লগটো মই ভাবিছিলোঁ বহুত বেছি ভালকৈ কৰি দিম বুলি, কিন্তু সেইখিনি হৈ নুঠিলে সম্ভৱ। ৰাতিপুৱা এয়া দেখিছেনে বেলুন ফুলাই আছিলে ডেক'ৰেশ্যনৰ মানুহে, তেতিয়ালৈকেও মই ভালকৈ ব্লগটো কৰিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু তাৰপিছত যেতিয়া আলহীৰ সমাগম হ'বলৈ ধৰিলে মই বহুত বেছি ব্যস্ত হৈ পৰিলোঁ আৰু ইফালে নৈৰ লগতো লাগি থাকিব লগা হ'ল, আকৌ মানে নিয়মবোৰৰ কাৰণেও ব্যস্ত হ'ব লগা হ'ল। তেনেকুৱাত মানে ভিডিঅ' কৰিব নোৱাৰা হৈ গ'লোঁ। আৰু আজিৰ ব্লগটোত মই যিখিনি ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, ইয়াৰ পিছত এইখিনি মই গোটেইখিনি সংগ্ৰহ কৰিছোঁ, মানে যিসকল আলহীয়ে বা যিসকল আমাৰ নিজৰ মানুহে তেনেকৈ ভিডিঅ' কৰিছিলে তেওঁলোকৰ পৰা সংগ্ৰহ কৰি মানে অলপ অলপকৈ লৈ তেনেকৈয়ে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। কিন্তু যিটো মেইন ভিডিঅ' হ'ব, মানে আমাৰ কেমেৰামেনে যিটো দিব ভিডিঅ'গ্ৰাফাৰে, তেওঁলোকৰটো মই চাগে গ্ৰীণ জেনেৰেশ্যন সৃষ্টি চেনেলটোত দিম, কাৰণ কপিৰাইটৰ ভয় থাকে। সেইটো কাৰণে এইটো চেনেলত দিব নোৱাৰিলেও তাত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো দেখা পাব। আৰু এয়া মামাওকে খুৱাই থকা নিয়ম কৰা সময়খিনিত পিছফালৰ ডেক'ৰেশ্যনটো দেখিছে। অন্নপ্ৰসন্নৰ বেনাৰখন মই আনিছিলোঁ মানে অনলাইনৰ পৰা অৰ্ডাৰ কৰি, পিছত আমি ৰাতি লগাইছিলোঁ আটাইকেইটাই মিলি। আৰু পিছফালেও এনেকৈ কিবা কিবি সজাইছিলোঁ, কিন্তু ভালকৈ একো দেখাবলৈ নহ'লেই। ইয়াৰ আগত গা ধোৱাৰ নিয়মো কৰা হৈছিলে, কিন্তু গা ধোৱাৰ নিয়মখিনিও ভিডিঅ' কৰিবলৈ নোহোৱাৰ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু তাৰপিছতে মামাকে খুওৱাৰ পিছত গিফ্ট দিলে, কিবা কিবি তেনেকুৱা পৰ্ববোৰ হ'ল। কিন্তু ভিডিঅ' মানে সেয়া আৰু মই যিখিনি পাইছোঁ সেইখিনিকে আপোনালোকক এনেকৈ দিবলৈ চেষ্টা কৰিলোঁ। আৰু এই নিয়মখিনি কৰোঁতে কৰোঁতে দেৰিয়ে হৈ গৈছিলে। তাৰমানে ৰাতিপুৱাও অলপমান মানে খানাৰ যোগাৰ কৰোঁতেও দেৰি হৈ গৈছিলে, আৰু সেইটো কাৰণে মানে খানাখিনি আজি ৰাইজক যিখিনি খুওৱা হ'ব তাৰ পৰাই মানে নৈক খুওৱা নিয়মটো আমি কৰিছোঁ। যিহেতু মন্দিৰত ভোগ আৰু খিচিৰি, মানে পায়স খিচিৰি তেনেকৈ খুৱাই আনিছিলোঁ মন্দিৰৰ ভোগ হিচাপে। আৰু ইয়াত আজি ৰাইজৰ আগত যিহেতু খুওৱা মানে ভাবি থৈছিলোঁ তেনেকৈ কৰিম বুলি, গতিকে ৰাইজৰ কাৰণে যি খানা বনোৱা হৈছে সেয়াৰে মানে নৈক নিয়ম কৰাইছিলোঁ। গতিকে খানা হোৱাৰ পিছতহে আমি নৈক নিয়মখিনি কৰাইছিলোঁ। আৰু গা ধোৱাটো তাৰ আগতেই হ'ল বাৰু। গা ধোৱাটোতো কোনেও হয়তো ভিডিঅ' নাৰাখিলেই চাগে, মই কাৰোৰ পৰা পোৱা নাই এতিয়ালৈকে, সেইটো কাৰণে আপোনালোকক দিব নোৱাৰিলোঁ। গতিকে সেই অনুষ্ঠানটোৰ ভিডিঅ' আপোনালোকে মেইন ভিডিঅ'টোত পাব। বাকী খুওৱা হোৱাৰ পিছত এইবিলাক নিয়ম কৰোঁতে অলপমান হয়তো ভিডিঅ'খিনি দিওঁতে খেলি মেলি হৈছে। নিয়মটো আগত খুওৱাটো পিছত তেনেকৈ মিলাই মেলি চাব। আৰু এয়া তাই ইয়াতেও পইচা ধৰিছিলে, মাটি ধৰিছিলে, মানে আপোনালোকে মন্দিৰৰ ভিডিঅ'টোতো দেখিছে তেনেকুৱাই। আৰু ইয়াতে কিন্তু প্ৰথমতে কিতাপখন চুইছিলে, তাতে কিন্তু কিতাপখন চোৱা নাছিলে মন্দিৰত। গতিকে তেনেকুৱাই হ'ল। আৰু ভাল লাগিলে ইয়াতেও কৰাখিনি, মানে ইয়াত যেতিয়া বহুত মানুহ আছিলে ন, সেইটো কাৰণে ফূৰ্তিটো বেছি হয়। মন্দিৰত আমি খুব কম মানুহেৰে মানে কৰিছিলোঁ। আৰু বাকী অন্নপ্ৰসন্নৰ বেনাৰ মানে ইয়াত যে ষ্টিকাৰ থকা বেনাৰখিনি, সেইখিনিৰ কথাই কৈছোঁ। সেইখিনি অনলাইনত আনা। আৰু বাকী পিছফালে যে বৰ্ডখন দেখিছে হালধীয়া কালাৰত, সেইখনত আমি কবিতা দুফাকি লিখিছিলোঁ, বিক্ৰমে আৰু ময়ে নৈক উদ্দেশ্য কৰি। গতিকে সেইখিনিও তেনেকৈ সজাইছিলোঁ। এইখিনিও মানে কনচেপ্ট আমাৰ দুটাৰে আছিলে, আলোচনা কৰি তেনেকৈ কৰি লৈছিলোঁ। মানে অকণমান কিবা বেলেগ কৰিব পালে ভাল লাগে ন, যিহেতু এইটো অনুষ্ঠান আৰু দ্বিতীয়বাৰ নাহে। গতিকে তেনেকুৱা। আৰু তাৰপিছত এয়া খোৱা হোৱাৰ পিছত গিফ্ট দিয়া অনুষ্ঠানখিনি, মানে মামাকেও দিলে চেইন, তাৰপিছত আইতাকে দিলে আঙুঠি, ককাকৰ ভাগৰ আইতাক মানে মোৰ মা কথা কৈছোঁ, মা দেউতা আৰু ককাকে নিদিলে কাৰণে মায়ে দি দিলে কাণফুলিযোৰ। তাৰপিছত মই খাৰুযোৰ পিন্ধালোঁ, আকৌ বিক্ৰমেও চেইন পিন্ধালে। তেনেকৈ হ'ল। তাৰপিছত আকৌ খুৰাওকেও দিব লাজ কৰে ন, সেইটো কাৰণে মানে এই আইতাকে মানে আমাৰ ইয়াৰে মোৰ শাহু মায়ে ওৰাঙৰ দি দিলে কাণফুলি। গতিকে তেনেকৈ মানে লৰালৰিকৈ কৰা হৈছিলে। আৰু যিহেতু মানুহো তেতিয়ালৈকে বহুতখিনি আহি গৈছিলে আলহী সন্মুখৰ ফালে, আপোনালোকে ভিডিঅ'টোত অকণমান দেখিবই। মানে তাৰপিছতে খোৱা বোৱা পৰ্ব আকৌ আৰম্ভ হৈ গ'ল। মানে খুব খৰতকীয়াকৈ কৰিব লগা নিচিনা হ'ল এইখিনি কাম, যিহেতু খোৱাৰ খাদ্যখিনি মানে তাইৰ কাৰণে ৰাইজৰ খাদ্যৰ পৰাই আনিব লগা হৈছিলে। গতিকে ৰান্ধনিৰ সেইফালে হোৱাৰ লগে লগে আনি এনেকৈ নিয়ম কৰাইছিলোঁ। এয়া দেখিছে নহয়, বহুতখিনি মানুহ আহিছিলে। আমাৰ তেজপুৰৰ মোৰ স্কুলৰ ষ্টাফৰ পৰা আদি কৰি আলহী, মানে আমাৰ নিজৰ মানুহ বহুতখিনি আহিছিলে, মোৰ ফালৰো আকৌ বিক্ৰমৰ ফালৰো। তেনেকৈ ইমান বেছি ভাল লাগিছিলে নহয়। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে সকলো
সকলোকে বহুত বহুত কৃতজ্ঞতা জনালোঁ মানে নিমন্ত্ৰণ ৰক্ষা কৰি সেইদিনা ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে। আমাৰ তেজপুৰৰ মানুহখিনিৰ কাৰণে বহুত বেছি দূৰে হয় চাবলৈ গ'লে, ওৰাঙলৈকে গোটেইখিনি যে আহিছে মোৰ বহুত বেছি ভাল লাগিলে সেইদিনাখন দেখি। মানে মনটো বহুত ভাল লাগিছে আৰু কাৰোবাক যদি ভালকৈ মানে মাত বোল দিবও পৰা নাই, মানে যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ, তথাপিও ব্যস্ত থকাৰ বাবে যদি কাৰোবাৰ ওচৰত পাৰাও নাই তেতিয়াহ'লে ক্ষমা প্ৰাৰ্থী, আপোনালোকে বেয়া নাপাব যদিহে ভিডিঅ'টো চাই আছে, কাৰণ সেইটো সময়ত তেনেকুৱা হৈয়ে থাকে। তাতে আকৌ যদি আমাৰ ডাঙৰৰ কিবা অনুষ্ঠান হ'লে হয় তেতিয়াও বেলেগ কথা, মানে সৰু বাচ্ছাৰ অনুষ্ঠান হ'লে তাইৰ লগত বহুতখিনি সময় মই দিব লগা হয়, যিহেতু মাক হয়, সময়ত খুৱাবও লাগিব, আকৌ তেনেকৈ টোপনি নিয়াবও লাগিব, গোটেইখিনি মেইনটেইন কৰিব লগা হয়, নহ'লে তাই কান্দি কান্দি অৱস্থা বেয়া কৰি দিলে হয়। কিন্তু মই যিমান ভয় খাইছিলোঁ সেইখিনি অৱশ্যে নহ'লেগৈ, তাই ইমান বেছি দিগদাৰ নকৰিলে, সেইটো মই চাবলৈ গ'লে ভাগ্যৱতী বুলি ক'ব লাগিব সেইদিনাখনৰ কাৰণে। কাৰণ অন্নপ্ৰসন্নৰ দিনা বহুতেই মানে বহুত বেছি কষ্ট পাব লগা হয় মাকবিলাকে, কেতিয়াবা বাচ্ছাটোৱে বহুত দিগদাৰ কৰে, তাই কিন্তু তেনেকুৱা একো দিগদাৰিও নকৰিলে ভগৱানৰ কৃপাত। মানে মই সেইখিনি মেইনটেইন কৰিব চেষ্টা কৰিছিলোঁ, সময়ত খোৱাটো বা টোপনি নিওৱাটো, আইতাৰ লগত আমাৰ মাৰ লগত তেনেকৈ মাজে মাজে শুৱাই থৈও আহিছিলোঁ, মিলাব লগা হৈছিল, উপায় নাই। আৰু তাইৰে অনুষ্ঠান, তাই যদি আকৌ কষ্ট পায় তেতিয়াহ'লে কেনেকুৱা লাগিব, নহয় জানো? সেইটো কাৰণে মানে চেষ্টা কৰিছিলোঁ, তেনেকৈ মিলিলে বুলিয়ে ক'ব লাগিব। তাৰ মাজতোতো অকণমান অকণমান হয়তো কাৰোবাক সময় দিয়াত বা হেৰিয়াত অকণমান কমি হৈ যাব পাৰে, কিন্তু উপায় নাই, সেইখিনি বুজিব বুলি আশা ৰাখিছোঁ। বাকী তেনেকৈ অনুষ্ঠানটো বহুত বেছি ভালে ভালে পাৰ হ'ল। ভবামতে বহুত বেছি একো কৰিব নোৱাৰিলোঁ বাৰু দেই, আপোনালোকক যা যোগাৰত যে দেখাইছিলোঁ বেলেগ বেলেগ কাপোৰ কানি সলাম বুলি, মেকআপ কৰিম বুলি, একো নহ'লে, একোডালেই নহ'লে, কৈছোঁ নহয়। মানে এই এযোৰ কাপোৰে যে সলাই ল'লোঁ, ৰাতিপুৱা এযোৰ আকাশী ৰঙৰ পিন্ধিছিলোঁ, সেয়াও ভিডিঅ' লোৱা নহ'লে। তাৰপিছত এইযোৰ কাপোৰ ফাইনেল পিন্ধিলোঁ আৰু এনেকেই থাকিলোঁ মেইন ছেটযোৰ দি। আমাৰ গোটেইকেইটাৰে প্ৰায় মিলিছে, বাবুৰ, বিক্ৰমৰ, মোৰ আৰু নৈৰ, আমি প্ৰায় এনেকৈ মানে মিলাই আৰু সলাবলৈ নহ'লে আৰু সন্ধিয়ালৈকে এনেকৈয়ে থকা গ'ল। কাৰণ ইমান সম্ভৱ নহয় মানে, আৰু মই সলালে নহ'ব, আকৌ নৈকো সলাব লাগিব, আকৌ বিক্ৰমেও সময় পোৱা নাই, অকলে অকলে মানে গোটেইখিনি চম্ভালিব লগাৰ নিচিনা, গতিকে মানে সম্ভৱ হৈ নুঠিলে, চবেই তেনেকৈ থাকিলোঁ। আৰু মেকআপ ফিক্সাৰ চিক্সাৰ এনেই আনিলোঁ, মানে কোনো কামত নাহিলে কেতিয়াও। মই সেইবিলাক ইউজে নকৰিলোঁ একো, খালি অলপমান ফাউণ্ডেশ্যন লগালোঁ, আইলাইনাৰ সোপা কিবাকৈ আঁকিলোঁ, বাছ ওলালোঁ আৰু গহনাখিনি পিন্ধিলোঁ, সেয়াই। আৰু এইটো সম্ভৱ হৈ নুঠে, মই ভাবিছিলোঁৱে আগতে, হ'বনে নহ'ব নাজানো, তথাপি আনি থৈছিলোঁ। তাৰপিছত ফটো চটো উঠা হ'ল, তেনেকৈ ফটো উঠিবও বিশেষ সময় নাপালোঁ বুলিয়ে ক'ব লাগিব, বহুত বেলেগ বেলেগ প'জত ফটো উঠা নহ'লে। আৰু এয়া চাওক, সন্ধিয়া লগাৰ আগে আগে আমাৰ সকলোখিনি হৈ যোৱাৰ পিছতে মিকি মাউচ আৰু ডৰেমনো আহিছিল দেই, সৰু সৰু বাচ্ছাবিলাকক চকলেটো দি আছিলে, কিন্তু মই মানে হেৰি কৰিবলৈ নহ'লে, পিছত এওঁলোকক অকণমানকৈ ধৰি ৰাখিলোঁ, যিহেতু দিনটোৰ বিশেষ কিবা এটা আছিলে বুলি ভাবিছোঁ, বাচ্ছাবিলাকে ভাল পাব বুলিয়ে অনা হৈছিলে এওঁলোকক, গতিকে আৰু অকণমান হ'লেও ভিডিঅ' কৰিলোঁ। শেষ হৈ যোৱাৰ পিছত, অনুষ্ঠান শেষত বুলিয়ে ক'ব লাগিব, তেতিয়া এজন দুজন মানুহ কোনোবা আহি আছিলে আলহী। তাৰপিছত ভাগৰি পৰি দেখিছেনে, বিচনাত অকণমান ৰেষ্ট লৈছোঁ, নৈও শুই গ'ল, তাইৰ কাপোৰ কানিখিনি সলাই দিলোঁ, যিহেতু সেই ফ্ৰকবোৰ পাৰ্টি ৱেৰবিলাক বহুত বেছি জংক পংক হয় ন, অকণ দিগদাৰী পায়। আৰু এয়া চাওকচোন, বুফে কৰা হৈছিলে, আইটেমখিনিও একে লাষ্টত দেখাই দিওঁ বুলি ভাবিলোঁ, চালাড, জলকীয়া, নিমখৰ পৰা আদি কৰি, এয়া ভাত, পোলাও, তাৰপিছত দালি আছিলে, আৰু এয়া পাপৰ, পাপৰ বাদাম ফ্ৰাই যে সেয়া, এয়া বেঙেনা বৰা, তাৰপিছত মিক্স ভেজ আছিলে, তাৰপিছত এইফালে আছিলে পনীৰ, বাটাৰ পনীৰ, তাৰপিছত এইফালে আছিলে মটন কাৰী, এইফালে আছিলে চিলি চিকেন, আৰু এইফালে বিলাহীৰ মিঠা টকটো যে কাজু খিচমিচ দিয়া, আৰু দৈ আৰু গোল্লাখিনি ভিতৰলৈ অলৰেডি লৈ যোৱা হ'ল, যিহেতু এতিয়া মানুহৰ নায়েই আৰু আহিব লগা। তাৰপিছত এয়া পকৰা, কফিৰ লগত দিয়া হৈছিলে, কফি মেচিন অনা হৈছিলে, এইখিনি আছিল। আৰু ইয়াত দেউতাকৰ অৱস্থাটো চাওক, ভিডিঅ'ত এতিয়াহে দেখাব পাৰিছোঁ, ইফালে বস্তু চস্তু সামৰাত লাগি আছে, আমাৰ মাহীহঁতৰ ধুনু, সোণ, এনেকৈ মই কাপোৰ কানি সলালোঁ, পাকঘৰত মা লাগি আছে, আৰু আমাৰ আলহী থকাকে আছে, খুৰাহঁত আৰু জেঠাই এগৰাকী, মামী এগৰাকী আৰু মাইনাহঁত এনেকৈ আছিলে। সকলোৰে সহযোগত তেনেকৈ ধুনীয়াকৈ পাৰ হ'ল দিনটো। আৰু এইবোৰ ফটো বেলেগ বেলেগৰ পৰা সংগ্ৰহ কৰাহে দেই, মই ফটো উঠিবলৈও নহ'লে ভালকৈ মোবাইলত। আৰু ৰাতিপুৱা আকাশী কাপোৰযোৰ যে পিন্ধা বুলি কৈছিলোঁ, এইযোৰে আকাশী ৰঙৰ কাপোৰযোৰ দি অকণমান ফটো উঠা হৈছিলে, দুই একপি, সেয়াই। আৰু বাকীখিনি আমাৰ ভাইটিৰ পৰা,
তাৰপিছত ওচৰৰ বা এগৰাকীৰ পৰা ভণ্টিহঁতৰ পৰা তেনেকৈ আৰু এয়া মামীৰ ছোৱালী তাৰপিছত খুৰাৰ ছোৱালী তেনেকৈ কৰিছিলে অকণমান ফটো ভিডিঅ' তেওঁলোকৰ পৰা সংগ্ৰহ কৰি তেনেকৈ দিবলৈ চেষ্টা কৰিলোঁ বাকী আৰু আচল ভিডিঅ'টো বাৰু আপোনালোকে পাব সেইটোত যিহেতু বেকগ্ৰাউণ্ডত গান থাকিব সেইটো কাৰণে মই এই চেনেলটোত নিদি যিটো গ্ৰীণ জেনেৰেশ্যন সৃষ্টি বুলি চেনেল আছে সেইটোত দিম লিংকটো বাৰু পাই যাব আপোনালোকক জনামেই আজিলৈ বাই